নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুসকল, থাম্বনেল চাই আপোনালোকে গমেই পাই গৈছে যে আজি কি বিষয়ত আপোনালোকৰ ওচৰত কথা পাতিম। তো বিষয়টো এইটোৱে যে CMTPOL 2.0 যিসকলে ফাৰ্ষ্ট ইণ্টাৰভিউ দি আহিলে, কিছুমানে মোক কমেণ্টত কৈছে যে ছেকেণ্ড ইণ্টাৰভিউ হ'বনে নহ'ব দাদা। তো এই বিষয়ে মই কথা পাতিম আজি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ফ্ৰেণ্ডসকল, মেইন টপিকটো হৈছে যে আপোনালোকেতো 2.0 যিসকলে এই বছৰত এপ্লাই কৰিছে, নিউ এপ্লাই কৰিছে আৰু আপোনালোকৰ মোটামুটি ইণ্টাৰভিউ শেষ হৈ গ'ল আৰু এতিয়া চলি আছে চিভিল ভেৰিফিকেশ্যন। তো চিভিল ভেৰিফিকেশ্যনৰ পিছত নেক্সট ষ্টেপটো কি হ'ব? তো মেইন কথাটো হ'ল যে ছেকেণ্ড ইণ্টাৰভিউ হ'ব নে নহ'ব, এতিয়া কোনো ধৰণৰ আপডেট এতিয়ালৈকে পোৱা নাই। তো ইয়াৰ আগৰ বছৰ যিটো 2024ত মই ছিলেক্টেড হৈছিলোঁ 2024ত, তেতিয়া আমাৰ দুটাকে ইণ্টাৰভিউ হৈছিল, অৰ্থাৎ ছেকেণ্ড ইণ্টাৰভিউ হৈছিল আমাৰ সময়ত। এই বছৰত কিবা ছেকেণ্ড ইণ্টাৰভিউ হ'ব নে নহ'ব এতিয়ালৈকেও কোনো আপডেট পোৱা নাই। তো আপডেট যদি এতিয়ালৈকে কোনো যদি নটিফিকেশ্যন আহে তো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। তো আমাৰ সময়ত তো 2024ত অৰ্থাৎ ইয়াৰ আগৰ বছৰ তো মই দুবাৰকৈ ইণ্টাৰভিউ দিছিলোঁ, অৰ্থাৎ ফাৰ্ষ্ট ইণ্টাৰভিউ হৈছিল, তাৰপিছত ছেকেণ্ড ইণ্টাৰভিউ মই দিছিলোঁ। তো ছেকেণ্ড ইণ্টাৰভিউ একো কোশ্চিন সোধা নাই মোক, অকল মোৰ পেন কাৰ্ডটো চেক কৰিলে আৰু মোৰ আকৌ এবাৰ ৰিচেক কৰিলে মোৰ ডকুমেণ্টখিনি। তো আপোনালোকে কিছুমানে সুধি আছে যে দাদা ছেকেণ্ড ইণ্টাৰভিউ হ'ব নে নহ'ব। তো ছেকেণ্ড ইণ্টাৰভিউ এতিয়ালৈকে কোনো আপডেট অহা নাই। যদি আহে মই আপোনালোকৰ ওচৰত নিশ্চয় শ্বেয়াৰ কৰিম। যিসকলে 2.0 বেনিফিচিয়াৰ আছে সিহঁতৰ কথা মই কৈছোঁ। এই বছৰ যিসকলে নতুন এপ্লাই কৰিছে সিহঁতৰ কথা মই কৈ আছোঁ যে এতিয়ালৈকে কোনো আপডেট দিয়া নাই। যদি আপডেট আহে আপোনালোকৰ ওচৰত মই নিশ্চয় শ্বেয়াৰ কৰিম। আমাৰ সময়ত দুবাৰকৈ ইণ্টাৰভিউ হৈছিল, ফাৰ্ষ্ট ইণ্টাৰভিউ, ছেকেণ্ড ইণ্টাৰভিউ। ছেকেণ্ড ইণ্টাৰভিউ হোৱাৰ পিছত দুমাহ পিছত ফাইনেল ৰিজাল্ট দিছিল আৰু ফাইনেল ৰিজাল্ট মই মোৰ মোবাইলতে এটা মেছেজ পাইছিলোঁ, জিমেইলত পাইছিলোঁ আৰু টেক্সট মেছেজত পাইছিলোঁ যে মই ছিলেক্টেড হৈছোঁ, এইটোৱে ফাইনেল ৰিজাল্ট। এনেকুৱা কোনো ধৰণৰ চাৰ্ট বা লিষ্ট এনেকুৱা কোনো ধৰণৰ নাহে। তো কিছুমানে এতিয়াও সুধি আছে যে দাদা ফাইনেল ৰিজাল্টৰ বাবে ৱেবছাইটত দিবনে, আপলোড কৰিবনে, মেৰিট লিষ্ট আপলোড কৰিবনে, এনেকুৱা টাইপৰ এতিয়াও কিছুমানে সুধি আছে মোক। তো আপোনালোকে এইটোৱে মনত ৰাখক যে ফাইনেল ৰিজাল্টৰ বাবে কোনো ধৰণৰ চাৰ্ট নোলায়, কোনো ধৰণৰ মেৰিট লিষ্ট নোলায়, অকল আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব আৰু ফাইনেল ৰিজাল্ট মোৰ মতে ছেপ্টেম্বৰ মাহতে হৈ যাব ফাইনেল ৰিজাল্ট, আৰু অক্টোবৰ মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। যিসকলৰ ইণ্টাৰভিউ ভাল হৈছে, যিসকলে বিজনেছটো দেখুৱাব পাৰিছে, প্ৰজেক্ট ফাইলটো আপলোড কৰিছে, যিসকলে প্ৰজেক্ট ফাইল দেখুওৱা হৈছে, বিজনেছটোৰ কেটাগৰীটো ভাল দেখুৱাইছে, সিহঁতেই লাভ কৰিব পাৰিব এই CMTPOL 2.0 বেনিফিচিয়াৰ সৈতে 2 লাখকৈ লাভ কৰিব পাৰিব। আৰু যিসকলে বিজনেছ ভালদৰে দেখুওৱা নাই বা ক'ব পৰা নাই, ইণ্টাৰভিউ বেয়া হৈছে, এনেকুৱা ধৰণৰ কেণ্ডিডেট চাগে ছিলেক্টেড নহ'বও পাৰে। আৰু ইয়াতে চিভিলৰো কথা আছে। যদি আপোনালোকৰ চিভিল ভাল হয়, ধৰি লওক 600ৰ ওপৰত যদি হয়, চিভিল 300ৰ পৰা 900ৰ ভিতৰত হয়, ডিছপ্লেত চাব পাৰিছে 300ৰ পৰা 900ৰ ভিতৰত এটা চিভিল নাম্বাৰ হয়। যদি আপোনালোকৰ 600ৰ ওপৰত হয় তেন্তে আপোনালোকে পাবই, আৰু যদি 600ৰ তলত হয় তেন্তে নাপাবও পাৰে। এনেকুৱা ধৰণৰ আৰু কি হৈ আছে বৰ্তমান। তো আপোনালোকে চেক কৰিব আপোনালোকৰ চিভিলটো কেনেকুৱা, গুগল পে চেক কৰিব পাৰিব, নতুবা ফোনপে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটোৱে যে ছেকেণ্ড ইণ্টাৰভিউ এনেকুৱা কোনো ধৰণৰ আপডেট অহা নাই। যদি আহে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আৰু চেনেলটো যদি নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ধন্যবাদ। আজি এইখিনিয়ে। আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।